সেই সময় যেতিয়া আমাৰ মাটিত বিদেশী শাসকে ৰাজ কৰিছিল, যেতিয়া আমাৰ সপোনবোৰ শিকলিৰে বান্ধ খাই আছিল, যেতিয়া প্ৰতিটো ঘৰ ভয়ৰ আচলৰ তলত আছিল, তেতিয়াই এই মাটিত এনে পুত্ৰৰ জন্ম হ'ল, যি হাঁহি হাঁহিয়ে দেশৰ হকে শত্ৰুৰ বিৰুদ্ধে যুঁজ দি নিজৰ জীৱন ত্যাগ দিছিল, যাতে আগন্তুক প্ৰজন্মই মুক্তভাৱে উশাহ ল'ব পাৰে। তেওঁলোকৰ হাতত কোনো অস্ত্ৰ নাছিল, আছিল অদম্য সংকল্প। তেওঁলোকৰ বুকুত গুলি নিক্ষেপ কৰা হ'ল, অত্যাচাৰ কৰা হ'ল, কিন্তু তেওঁলোকৰ মুখৰ পৰা কেৱল এটা শব্দই ওলাই আহিছিল, বন্দে মাতৰম। আজি আমি সপোন দেখিছোঁ, আমি নতুন উচ্চতা স্পৰ্শ কৰিছোঁ। আমি এতিয়া স্বাধীন, কাৰণ এওঁলোকে আমাক এই স্বাধীনতা দি গ'ল। কিন্তু মনত ৰাখিব যে স্বাধীনতা কেৱল উপহাৰ নহয়, ই এক দায়িত্ব। ঐক্যবদ্ধ হৈ দেশক এনে এক সুন্দৰ কৰি গঢ়ি তোলা, যাৰ বাবে সেই সকলো শ্বহীদে গৌৰৱ অনুভৱ কৰিব পাৰে। আহক এই স্বাধীনতা দিৱসত ত্যাগেৰে ইতিহাস ৰচা মহান বীৰ বীৰাংগনাসকলক শ্ৰদ্ধাৰে সোঁৱৰো, যিয়ে আমাক স্বাধীনতাৰ দৰে এক সুন্দৰ অনুভৱ দি গ'ল। জয় হিন্দ।